ছাত্ৰ ছাত্ৰীসকল আজি আমি দাপনৰ অংক কৰিম তোমালোকৰ কিতাপত দাপনৰ যিমান অংক আছে আৰু প্ৰিভিয়াস ইয়াৰৰ দাপন ৰিলেটেড যিমান অংক আছে গোটেইখিনি আমি আজি কৰিম তোমালোকে খাতা কলম লৈ ৰেডি হৈ যোৱা মোৰ লগে লগে স্টেপ বাই স্টেপ তোমালোকে নিজে কৰা ঠিক আছে প্ৰথমতে দাপনৰ ফৰ্মুলা আছিল কি 1/v + 1/u = 1/f এইটো ফৰ্মুলা আছিল এই ফৰ্মুলাত v হৈছে প্ৰতিবিম্বৰ দূৰত্ব ইউ হৈছে লক্ষ্যবস্তুৰ দূৰত্ব এফ হৈছে কি ফকাস দৈৰ্ঘ্য এটো আমি আগতে পাইছো থিওৰি ক্লাছত এইখিনিতে এটা বস্তু চোৱা দাপন বুলি ক'লে আমি তো দুই প্ৰকাৰৰ দাপন পাইছো এটা হৈছে উত্তল দাপন এটো হৈছে কি উত্তল দাপন উত্তল দাপনৰ ক্ষেত্ৰত চোৱা তোমাৰ c2 ইফালে থাকে আৰু f ইফালে থাকে এটো p ঠিক আছে আৰু অবতল আৰু এটা আছিল কি অবতল দাপন অবতল দাপনৰ ক্ষেত্ৰত তোমার যেহেতু কার্ভটো ইফালে আছে এতে সি ইফালে থাকিব আৰু এফটো ইফালে থাকিব আৰু এটো হৈছে পি এই দুটাই দাপন আছে এই দুই দাপনৰ ক্ষেত্ৰত চোৱা আৰু সমতল দাপনটো আমি এতে দেখুৱা নাই উত্তল দাপন এটো অবতল দাপন ঠিক আছে উত্তল এটো হৈছে উত্তল আৰু এটো হৈছে অবতল এতে চোৱা এই উত্তল আৰু অবতলৰ ক্ষেত্ৰত ইউ ভি প্ৰতিবিম্ব দূৰত্ব লক্ষ্যবস্তু দূৰত্ব আৰু ফকাস দৈৰ্ঘ্য কেনেকুৱা হয় ইয়াৰ সাইনটো কেনেকুৱা হয় হেইটোই ম্যাক্সিমাম ভুল হয় এটো চাবা লক্ষ্যবস্তু সদায় দাপনৰ আগফালে ৰাখা হয় এতে কার্ভ দিয়া আছে মানে কি ইফালে প্ৰলেপ দিয়া আছে প্ৰতিবিম্ব লক্ষ্যবস্তু সদায় কি দাপনৰ আগফালে থাকে এইটো দাপনৰ আগফালে এইটো দাপনৰ পিছফাল এইটো হৈছে দাপনৰ পিছফাল এইটো আগফাল লক্ষ্যবস্তু যেহেতু দাপনৰ আগফালে থাকে সেইকাৰণে লক্ষ্যবস্তু ইউ2 সদায় কি হয় ঋণাত্মক হয় ইউ2 সদায় কি হ'ব ঋণাত্মক কি ঋণাত্মক হ'ব আমি ইয়াতে যদি এইটো এনেকে এটা আষ্টানি দিও এনেকে যদি এটা আষ্টানি দিও এইটো x এইটো x ড্যাশ এইটো y এইটো y ড্যাশ ঠিক আছে এইটো x এইটো x ড্যাশ এইটো y এইটো y ড্যাশ ঠিক আছে আমি জানো যে -x অক্ষত জোখা সকলো দূৰত্ব ঋণাত্মক যেহেতু লক্ষ্যবস্তু সদায় -x অক্ষত থাকে সেইকাৰণে লক্ষ্যবস্তুটো সদায় কি হয় ঋণাত্মক হয় অৰ্থাৎ ইউ2 সদায় কি হয় ঋণাত্মক হয় উত্তল আৰু অবতল দুয়োৰে ক্ষেত্ৰত ঋণাত্মক হয় আৰু এতিয়া ভিৰ ক্ষেত্ৰত ভিটো কি হয় ভিৰ ক্ষেত্ৰত উত্তল দাপনৰ ক্ষেত্ৰত ভিটো সদায় কি হ'ব প্লাস হ'ব যেহেতু ই ভি দাপনৰ পিছফালে ইয়াৰ কি প্ৰতিবিম্ব গঠন হয় আমি দুটা টাইপ পাইছিলো তোমালোকে আগৰ মোৰ থিওৰি ক্লাছটো চাই ল'বা উত্তল দাপনৰ ক্ষেত্ৰত কি প্ৰতিবিম্ব সদায় দাপনৰ পিছফালে গঠন হয় সেইকাৰণে যেহেতু দাপনৰ পিছফালে মানে +x অক্ষত +x অক্ষত জোখা সকলো দূৰত্ব কি হয় ধনাত্মক হৈ যায় সেইকাৰণে উত্তল দাপনত প্ৰতিবিম্বৰ দূৰত্ব সদায় ধনাত্মক ঠিক আছে কিন্তু অবতল দাপনৰ ক্ষেত্ৰত যেহেতু ইয়াতে কি আছিল 6 টাইপস আছিল মনত ৰাখিবা ইয়াতে আছিল 6 টাইপ আৰু ইয়াতে আছিল কি প্ৰতিবিম্বৰ ক্ষেত্ৰত 2 টাইপস আছিল ঠিক আছে এই 6 টাইপসত আমি 5টা টাইপ আমি পাইছিলো কি যে দাপনৰ আগফালে গঠন হয় ঠিক আছে এই 5টা টাইপত ই কি হ'ব তোমাৰ ঋণাত্মক হ'ব আৰু এটা টাইপ আছিল কি ই হ'ব ধনাত্মক যেতিয়া ফকাস আৰু মেৰুৰ মাজত যদি লক্ষ্যবস্তু ৰখা হয় তেতিয়া দাপনৰ পিছফালে গঠন হয় সেইকাৰণে অবতল দাপনৰ ক্ষেত্ৰত ঠিক আছে ই কি ধনাত্মক হ'ব পাৰে ঋণাত্মক হ'ব পাৰে কিন্তু কথাটো হৈছে কি ধনাত্মক কেতিয়া হ'ব যেতিয়া লক্ষ্যবস্তু ফকাস আৰু মেৰুৰ মাজত ৰখা হ'ব অনলি হেই এটা কন্ডিশনতে কি তোমাৰ এই প্ৰতিবিম্ব দূৰত্ব ধনাত্মক হ'ব আৰু বাকি 5টা যেটো কন্ডিশন আছিল হেইটো কন্ডিশনত কি হ'ব প্ৰতিবিম্ব ঋণাত্মক হ'ব এই কথাটো মনত ৰাখিবা ঠিক আছে এতিয়া চোৱা আৰু কি আছিল আমাৰ f টো কি চোৱা f টো হৈছে ফকাস দৈৰ্ঘ্য এতিয়া চোৱা ফকাস দৈৰ্ঘ্য ইয়াতে চোৱা ফকাস দৈৰ্ঘ্য দাপনৰ পিছফালে আছে এইটো হৈছে f হয় নহয় এইটো হৈছে f দাপনৰ পিছফালে আছে পিছফালে মানে +x অক্ষত আছে এইখানে ফকাস দৈৰ্ঘ্য উত্তল দাপনত কি ফকাস দৈৰ্ঘ্য কি হৈ যাব প্লাস হৈ যাব আৰু কি অবতল দাপনত ফকাস দৈৰ্ঘ্য কি হৈ যাব মাইনাস হ'ব ইফালে f টো কোনফালে আছে -x অক্ষত আছে ই হৈ যাব কি অবতল দাপনৰ ক্ষেত্ৰত ফকাস দৈৰ্ঘ্য সদায় কি হয় ঋণাত্মক হয় যেহেতু ফকাস দৈৰ্ঘ্য ঋণাত্মক হয় অতে ভাঁজ ব্যাসাৰ্ধ ঋণাত্মক হ'ব কিয় কাৰণ এইখিনি দূৰত্বকে তোমাৰ ভাঁজ ব্যাসাৰ্ধ বুলি কোৱা হয় এইটো ফকাস দৈৰ্ঘ্য এইটো ভাঁজ ব্যাসাৰ্ধ ঠিক তেনেদৰে এইখিনি দূৰত্বক তোমাৰ ভাঁজ ব্যাসাৰ্ধ বুলি কোৱা হয় ইয়াৰ r হৈ যাব কি প্লাস তেতিয়া পাই গলো আমি যে উত্তল দাপনৰ ক্ষেত্ৰত লক্ষ্যবস্তু সদায় কি হয় মাইনাস হয় প্ৰতিবিম্ব সদায় কি হয় প্লাস হয় আৰু ফকাস দৈৰ্ঘ্য কি হয় সদায় প্লাস হয় আৰু ভাঁজ ব্যাসাৰ্ধ কি হয় সদায় প্লাস হয় কিয় প্লাস হয় কাৰণ এটো +x অক্ষত থাকে সেইকাৰণে প্লাস হয় আৰু যেহেতু লক্ষ্যবস্তু -x অক্ষত আছে সেইকাৰণে ই মাইনাস হয় এতিয়া চোৱা
অবতল দাপনৰ ক্ষেত্ৰত ইউটো সদায় ঋণাত্মক এইটো আমি জানো যেহেতু দাপনৰ আগফালে থাকে -x অক্ষত থাকে লক্ষ্যবস্তু সদায় -x অক্ষত থাকে দাপনৰ আগফালে আৰু ভিটো কি হ'ব ই প্লাসও হ'ব পাৰে মাইনাসও হ'ব পাৰে সো কেতিয়া মাইনাস হ'ব ঠিক আছে কেতিয়া মাইনাস হ'ব পাঁচটা কন্ডিশনত মাইনাস হ'ব আৰু এটা কন্ডিশনত কি প্লাস হ'ব প্লাস মানে দাপনৰ পিছফালে প্ৰতিবিম্ব গঠন হ'ব হেতু আছিল কি মেৰু আৰু ফকাসৰ মাজত যদি অবতল দাপনৰ ক্ষেত্ৰত মেৰু আৰু ফকাসৰ মাজত লক্ষ্যবস্তু ৰাখিলে এই দাপনৰ পিছফালে বৰ্ধিত প্ৰতিবিম্ব গঠন কৰে সেই ক্ষেত্ৰত অকল প্ৰতিবিম্বটো কি হৈ যাব প্লাস হ'ব সেই কাৰণে আমি প্লাস মাইনাস দুটা লিখিছো এতিয়া চোৱা ফকাস দৈৰ্ঘ্য কি হ'ব মাইনাস হ'ব আৰু ভাঁজ ব্যাসাৰ্ধ কি হ'ব মাইনাস হ'ব কিয় মাইনাস হ'ব যেহেতু -x অক্ষত আছে ঠিক আছে সো এইখিনি বস্তু আমি গম পাই গলো এতিয়া চোৱা আর এটা বস্তু আছে এটো হৈছে কি r = 2f r = 2f তো f = r/2 কেতিয়াবা এই ফর্মুলাটোত চোৱা f দিয়া নাথাকে কি থাকে r দিয়া থাকে যদি r দিয়া থাকে আমি এনেদৰে f টো আমি উলিয়াই ল'ব পাৰো ঠিক আছে এই ফর্মুলাৰ জৰিয়তে আমি উলিয়াই ল'ব পাৰো এইখিনি কথা মনত ৰাখিবা আৰু এটা ফর্মুলা আছে কি আমাৰ m h'/h ঠিক আছে এইটো তোমাৰ দাপনৰ বিবৰ্ধন m h'/h h' হৈছে তোমাৰ প্ৰতিবিম্বৰ উচ্চতা এটো হৈছে কি তোমাৰ প্ৰতিবিম্বৰ উচ্চতা আৰু h হৈছে কি লক্ষ্যবস্তুৰ উচ্চতা আৰু এটা ফর্মুলা আছে এটো -v/u মাইনাস এটা দাপনৰ বিবৰ্ধনৰ ক্ষেত্ৰত কি -v/u আছে এই মাইনাস চিহ্নটো ফর্মুলাৰ মাইনাস v হৈছে প্ৰতিবিম্বৰ দূৰত্ব u হৈছে লক্ষ্যবস্তুৰ দূৰত্ব ঠিক আছে সো এই ফর্মুলাটো তোমালোকে মনত ৰাখিবা আৰু এই ক্ষেত্ৰত চোৱা যদি আমি বিবৰ্ধনটো যদি আমি কি হয় তোমাৰ ঋণাত্মক ওলায় লাষ্টত যদি বিবৰ্ধন অসৎ প্ৰতিবিম্বৰ বিবৰ্ধন কি হয় সদায় ঋণাত্মক হয় এটো মনত ৰাখিবা আৰু অসৎ প্ৰতিবিম্বৰ বিবৰ্ধন ধনাত্মক হয় ঠিক আছে যদি আমি m ৰ মানটো লাষ্টত আমি এনেকে -6 পাই গলো ফৰ এক্সাম্পল তেনেহলে যেহেতু এতে মাইনাস আছে তেনেহলে আমি কব পাৰিম কি এই প্ৰতিবিম্বটো সৎ প্ৰতিবিম্ব আৰু যদি m = সাপোজ কি আছে সাপোজ 1.5 আছে সো m টো ধনাত্মক সো যেহেতু m ধনাত্মক আমি ইয়াক অসৎ প্ৰতিবিম্ব বুলি আমি ডাইৰেক্টলি কব পাৰিম সো এনেদৰে কথাবিলাক অলপ মনত ৰাখিবা সো এইটো আমি ফর্মুলা পাই গলো যে আৰু কি আছিল r = 2f এইটো এটা ফর্মুলা আৰু f = r/2 আৰু আছিল m = h'/h আৰু আছিল কি m = -v/u সো এই কিটা ফর্মুলা তুমি দাপনৰ ক্ষেত্ৰত মনত ৰাখিব লাগিব ঠিক আছে এতিয়া আমি অঙ্ক কৰিম এখিনিতে চোৱা যদি কয় গোলাকাৰ দাপনৰ ভাঁজ ব্যাসাৰ্ধ সাপোজ 30 সেন্টিমিটার ঠিক আছে ইয়াৰ ফকাস দৈৰ্ঘ্য কিমান সো গোলাকাৰ দাপন বুলি ক'লে ই কি অবতল হ'ব পাৰে উত্তল হ'ব পাৰে ঠিক আছে গোলাকাৰ দাপনৰ ক্ষেত্ৰত তোমাৰ অবতল আৰু উত্তল দুটাই আছে সো এই ক্ষেত্ৰত চোৱা ভাঁজ ব্যাসাৰ্ধ আমি জানো r ঠিক আছে সো r = 30 সেন্টিমিটার ইয়াত দিয়া আছে এতিয়া চোৱা যেহেতু গোলাকাৰ দাপন বুলি কৈছে আমাক নিৰ্দিষ্ট কৰি কোৱা নাই যে এইটো অবতল দাপন নে উত্তল দাপন আমি জানো যে অবতল দাপনৰ ভাঁজ ব্যাসাৰ্ধ কি হয় ঋণাত্মক হয় আৰু উত্তল দাপনৰ ভাঁজ ব্যাসাৰ্ধ কি হয় ধনাত্মক হয় সেই কাৰণে ইয়াত আমি প্লাস মাইনাস চিহ্নটা বহাব লাগিব এতিয়া চোৱা যে f = r/2 এতিয়া 30/2 এতিয়া আমি পাই গলো 15 সেন্টিমিটার ঠিক আছে এইটো প্লাস মাইনাস ইয়াতে দিব লাগিব কিয় দিব লাগিব যেহেতু গোলাকাৰ দাপন বুলি কৈছে এইখিনিতে যদি তোমাক কয় যে উত্তল দাপনৰ ভাঁজ ব্যাসাৰ্ধ 20 সেন্টিমিটার কি দাপন উত্তল দাপন যদি কয় উত্তল দাপনৰ ভাঁজ ব্যাসাৰ্ধ যদি r = 20 সেন্টিমিটার হয় f = কিমান হ'ব তুমি ডাইৰেক্টলি ক'ব পাৰিবা f = r/2 সো 20/2 = 10 সেন্টিমিটার এটো প্লাস হ'ব কি হ'ব যেহেতু উত্তল দাপনৰ ভাঁজ ব্যাসাৰ্ধ সদায় কি হয় প্লাস হয় আৰু অবতল দাপনৰ ক্ষেত্ৰত যদি এটো দাপনটো অবতল হয় সো অবতল দাপনৰ ভাঁজ ব্যাসাৰ্ধ যদি তোমাৰ 40 সেন্টিমিটার হয় দাপনটো যদি অবতল হয় ঠিক আছে অবতল দাপন তেনে ক্ষেত্ৰত তুমি r = মাইনাস দিব লাগিব যেহেতু দাপনটো তোমাৰ কি অবতল দাপন সো অবতল দাপনৰ ভাঁজ ব্যাসাৰ্ধ কি আছে মাইনাস চিহ্ন আছে সো এতে
-40 সো এফ কি হৈ যাব -20 সেন্টিমিটার সো এনেদৰে আমি উত্তল আৰু অৱতলৰ ভাঁজ ব্যাসাৰ্ধৰ বিষয়ে আমি গম পাই গলো এতিয়া চোৱা যদি তোমাক কয় হৎ প্ৰতিবিম্বৰ বিবৰ্ধন ঠিক আছে হৎ প্ৰতি 3 গুণ বিবৰ্ধিত হৎ প্ৰতিবিম্ব গঠন হয় ঠিক আছে 3 গুণ বিবৰ্ধিত হৎ প্ৰতিবিম্ব গঠন হয় তেনেহলে কি হৈ যাব m চোৱা হৎ প্ৰতিবিম্বৰ বিবৰ্ধন কি হয় ঋণাত্মক m -3 কথাটো মনত ৰাখিবা 3 গুণ বিবৰ্ধিত হৎ প্ৰতিবিম্ব আৰু যদি 3 গুণ বিবৰ্ধিত বিবৰ্ধিত তোমাৰ অসৎ প্ৰতিবিম্ব যদি হয় অসৎ প্ৰতিবিম্ব 3 গুণ বিবৰ্ধিত অসৎ প্ৰতিবিম্ব যে বিবৰ্ধন মানে তোমাৰ m সো m যেহেতু 3 গুণ কৈছে সো এতে 3 হ'ব কিন্তু যেহেতু অসৎ প্ৰতিবিম্ব চোৱা অসৎ প্ৰতিবিম্বৰ বিবৰ্ধন ধনাত্মক সো এতে কি হ'ব প্লাস হ'ব আৰু প্লাস চিহ্নটো নিদিলেও হয় সো এই ক্ষেত্ৰত যদি এতে অসৎ নহয় এতে যদি সৎ হয় এইখিনি যদি সৎ প্ৰতিবিম্ব হয় যে 3 গুণ বিবৰ্ধিত সৎ প্ৰতিবিম্ব তেনেহলে কি হৈ যাব m কি হৈ যাব m মাইনাস হৈ যাব -3 আৰু তোমালোকে জানাই যে বিবৰ্ধনৰ কোনো একক নাই সো সৎ প্ৰতিবিম্বৰ বিবৰ্ধন মাইনাস আৰু অসৎ প্ৰতিবিম্বৰ বিবৰ্ধন কি হৈ যাব প্লাস হৈ যাব এইখিনি কথা তোমালোকে মনত ৰাখিবা প্ৰথমতে আমি 10.1 উদাহৰণটো কৰি লম এইটো তোমাৰ আমি প্ৰথমতে দাপনৰ উত্তল দাপনৰ অংকবিলাক কৰিম তাৰ পিছত অৱতল দাপনৰ অংক কৰিম সো 10 উদাহৰণটো মই কিয় লৈছো এইটো 2016 ত এনেকুৱা টাইপৰ এটা অংক আহিছিল ঠিক আছে সো ইয়াতে চোৱা বাছ এখনৰ পিছ লৈ চোৱা উত্তল দাপন কি দাপন উত্তল দাপন এখনৰ ভাঁজ ব্যাসাৰ্ধ কি 3 সেন্টিমিটার তুমি কি দিয়া আছে প্ৰথমতে লিখিব লাগিব ঠিক আছে সো লিখিবা যে দিয়া আছে কি দিয়া আছে ভাঁজ ব্যাসাৰ্ধ r কি 3 এতে 0.00 আছে 0.00 টো লিখিব নালাগে ঠিক আছে সো এটো যেহেতু উত্তল দাপন সো উত্তল দাপনৰ ভাঁজ ব্যাসাৰ্ধ কি প্লাস আছে সো এটো প্লাস দিব পাৰা নিদিলেও কোনো কথা নাই সো এটো পাই গলো ঠিক আছে ইয়াৰ পৰা আমি কিন্তু f উলিয়াব পাৰিম f r/2 3/2 মানে 1.5 মিটাৰ ঠিক আছে তাৰপিছত চোৱা দাপনখনৰ পৰা 5 মিটাৰ দূৰত্বত বাছ এখনৰ প্ৰতিবিম্বৰ স্থান প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা সো তে বাছখন কত আছে বাছখন দাপনখনৰ পৰা 5 মিটাৰ দূৰত্বত আছে সো এটো u কি 5 মিটাৰ সো u সদায় কি হয় u সদায় ঋণাত্মক হয় যেহেতু ই দাপনৰ আগফালে থাকে অৰ্থাৎ -x অক্ষত থাকে সো এতিয়া চোৱা প্ৰতিবিম্বৰ স্থান যেতিয়া ক'ব তেতিয়া v what v উলিয়াব লাগিব প্ৰকৃতি v উলালে আমি প্ৰকৃতিটো পাই যাম সো এতিয়া চোৱা আকাৰৰ কাৰণে তোমাৰ h ড্যাশ টো লাগিব ঠিক আছে আৰু কি m what এতে চোৱা h ড্যাশৰ কথাটো কি এই অংকটোত চোৱা এতে h ড্যাশ মানে প্ৰতিবিম্বৰ উচ্চতা সো প্ৰতিবিম্বৰ উচ্চতা এতে আমাৰ লক্ষ্যবস্তুৰ উচ্চতা দিয়া নাই সো আমি প্ৰতিবিম্বৰ উচ্চতা আমি এতে উলিয়াব নোৱাৰিম আমি এই ক্ষেত্ৰত কি অকল আমি কি উলিয়াম m2 উলিয়াম বিবৰ্ধনটো উলিয়াম ঠিক আছে আকাৰৰ কাৰণে বিবৰ্ধনটো জানিলে আমি আকাৰটো গম পাম সো এইখিনি যি দিয়া আছে আমি লিখি ললো এতিয়া চোৱা আমি জানো যে আমি কি জানো 1/v plus 1/u = 1/f এইখিনিতে এটা বস্তু মন কৰিবলগীয়া আমাৰ প্ৰথমতে উলাব লাগে কি v যেতিয়া উলাম এই প্ৰথম v টো আমি বাওফালে ৰাখিব লাগিব তাৰ পিছত বাকি ৰাখিবৰ আমাৰ সোঁফালে ল'ব লাগিব 1/u এতে মাইনাস আছে ইফালে লৈ গলে কি ইয়াতে প্লাস আছে ইফালে মাইনাস হৈ গল ঠিক আছে এতিয়া চোৱা আমি 1/v টো উলিয়াম সো 1/v = 1/f ৰ মান কিমান দিয়া আছে f ৰ মান 1.5 মিটাৰ দিয়া আছে আৰু ইয়াতে মাইনাস আছে আৰু ইয়াতে u ৰ মান কিমান আছে -5 এতে -5 টো ব্ৰেকেটত লিখিব লাগিব এইখিনিতে এটা বস্তু চোৱা গোটেইখিনি মান কি মিটাৰত দিয়া আছে সেইকাৰণে আমি মিটাৰতে উলিয়াব পাৰিম কেতিয়াবা সেন্টিমিটাৰত দিয়া থাকে সেন্টিমিটাৰত উলিয়াম কিন্তু যদি মিটাৰ আৰু সেন্টিমিটাৰ দিয়া থাকে তেনেহলে যিকোনো এটা উলিয়াব লাগিব হয় সেন্টিমিটাৰত উলিয়াব লাগিব নহলে মিটাৰত এইখিনি কথা মনত ৰাখিবা সো এটা আমি পাই গলো তাৰ পিছত চোৱা মই ইয়াতে দেখুৱাই দিছো 1/v = কি আছে এটো তোমাৰ 1.5 প্লাস এলা মাইনাস এটো প্লাস হৈ গল এতিয়া 1.5 এটো 5 হৈ গল ঠিক আছে এতিয়া 1/v এতে পইণ্টটো যদি তুলি দিও ওপৰত তোমাৰ কি হৈ যাব 10 আহি যাব ঠিক আছে আৰু ইয়াতে 5 আহি গল এতিয়া চোৱা 1/v = কি আছে এটো লহাও যদি উলিয়াও কি 15 আৰু 5 এটো চোৱা
তোমাৰ 5 দি যদি লওঁ এইটো 3 1 তাৰপিছত কি 5 * 3 * 1 গোটেইখিনি পূৰণ কৰি দিব লাগে কি আহি গ'ল 15 আহি গ'ল সো এইটো 15 এইটো তোমাৰ এবাৰ যাব এইটো 10 এইটো প্লাস 3 বাৰ 3 হৈ গ'ল ঠিক আছে সো এতিয়া সো 1/v = কি আছে 13 / 15 এতিয়া v = কিমান হ'ব v = কিমান হৈ যাব 15/13 ঠিক আছে এইটো আমি বজ্ৰ পূৰণ কৰিছো ঠিক আছে তুমি যদি এইটো অলপ টান লাগে তুমি এনেদৰে লিখিব পাৰা এনেদৰে এটা ক্রস পূরণ হৈ যায় বজ্ৰ পূৰণৰ ক্ষেত্ৰত এটো 13v হৈ যাব এটা 1 * 15 হৈ যাব 15 ঠিক আছে এটো v = 15/13 আমি ডাইরেক্টলি এটো লিখিব পাৰো তো এতিয়া এইটো আমাৰ যেটো উলাই যাব এইটো আমাৰ কি হৈ যাব মিটাৰ ঠিক আছে তে v = কিমান ওলাব সো এতে 15 এতে 13 এবাৰ গলে কি হ'ব 13 আহিব 2 যাব পয়েন্ট এটো পয়েন্ট হৈ গল তাৰ পিছত আৰু এবাৰ সো 1.1 আৰু কি হৈ যাব 7 হৈ যাব আৰু 0 দি দিলু এলো 565 এনেদৰে গৈ থাকিব সো আমাৰ পয়েন্টৰ পিছত দুই ঘৰ ললে হৈ যাব 1.15 এটো মিটাৰ আমি পাই গলো ঠিক আছে আমি কি পালো লক্ষ্যবস্তুৰ প্রতিবিম্বৰ দূরত্ব v = কি প্রতিবিম্বৰ দূরত্ব পাই গলো সো v = সোয়া 1.5 মিটার এটো v কি প্লাসত ধনাত্মকত ওলাইছে ঠিক আছে সো উত্তল দাপনৰ v টো হদাই কি হয় ধনাত্মক আমি ধনাত্মক পাইছো ঠিক আছে এতিয়া সোয়া আকৌ আমাৰ m উলিয়াব লাগিব নহয় এই যে m আছে আকৌ বিবৰ্ধন m = -v/u -v/u ঠিক আছে দাপনৰ বিবৰ্ধনত কি -v/u এতিয়া সোয়া m = এতে মাইনাস আছে v ৰ মান কিমান পালো 1.15 আৰু v u ৰ মান কিমান পাইছো -5 এটো মাইনাস এটো প্লাস হৈ যাব সো 1.15 এটো 5 এটো হৈ গল m আমি পাই গলো সো এইটো সোয়া ইয়াতে মই দেখুৱাই দিছো m = কি হৈ যাব 1.15 / 5 সো 1.15 সোয়া 1.15 or আগৰ মানটো কি আছিল 15/13 into 5 ঠিক আছে সো এইটো কাটিলে কি হৈ যাব 3 আহি যাব সো এইটো 3/13 এইটো m ঠিক আছে m আমি পাই গলো 3/13 এই 3/13 ক যদি আমি ডিভাইড কৰিলে কিমান আহিব 3 এইটো 13 সো এইটো 0.0 এইটো 0 হৈ গল এইটো 2 হৈ যাব এইটো 26 এইটো 4 আহিব 0 এইটো তোমাৰ 3 হৈ যাব 39 সো কি পাই গলো 0.23 ঠিক আছে m = p কে পালো 0.23 অর্থাৎ প্রতিবিম্বটো লক্ষ্যবস্তুৰ আকাৰতকৈ সৰু হ'ব সো এইখিনিতে সোয়া আমি v পাই গলো m পাই গলো আমি লিখিব পাৰিম সো প্রতিবিম্বৰ স্থান দাপনৰ পিছফালে 1.15 মিটাৰ দূৰত্বত অৱস্থিত আৰু কি ইয়াৰ প্ৰকৃতি যেটো দাপনৰ পিছফালে হ'ব এটো অসৎ আৰু থিয় প্ৰতিবিম্ব গঠন হ'ব আৰু বিবৰ্ধন যেটো পয়েন্টত ওলাইছে সো এটো লক্ষ্যবস্তুটো প্ৰতিবিম্বতকৈ কি সৰু হ'ব সো এইখিনি কথা আমি ইয়াতে আমি লিখিম যে অতএব প্ৰতিবিম্বৰ স্থান দাপনৰ পিছফালে 1.15 মিটাৰ দূৰত্বত অৱস্থিত আৰু প্ৰতিবিম্বটো কি হ'ব প্ৰতিবিম্বৰ প্ৰকৃতি অসৎ আৰু থিয় যেহেতু দাপনৰ পিছফালে অসৎ আৰু থিয় হ'ব আৰু প্ৰতিবিম্বৰ আকাৰ কি প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰতকৈ সৰু হ'ব লক্ষ্যবস্তুৰ আকাৰতকৈ কি হ'ব সৰু হ'ব এইখিনি কথা হেকত
লিখিব লাগিব ঠিক আছে সো এই আছিল তোমালোকৰ 10.1 এই 10.1 ৰ উদাহৰণত 2016 যেটো আহিছিল এইটো তোমাক যে r আছে এই r ৰ মানটো অকল 4 মিটাৰ দিয়া আছিল অকল 4 মিটাৰ দিয়া আছিল বাকি গোটেইখিনি সব একই সো তুমি 4 মিটাৰ দি r ৰ মান তুমি 4 মিটাৰ দি গোটেই অংকটো এবাৰ তুমি কৰিবা কৰি তুমি মোক কমেন্টত জনাবা তোমাৰ আনসাৰটো কিমান 12 নম্বৰ অংকটো চোৱা 15 সেন্টিমিটার ফোকাস দৈর্ঘ্যৰ উত্তল দাপন এখনৰ পৰা 10 সেন্টিমিটার দূৰত্বত বস্তু এটা ৰখা হল প্ৰতিবিম্বৰ অৱস্থান প্ৰকৃতি নিৰ্ণয় কৰা চোৱা প্ৰতিবিম্বৰ অৱস্থান বুলি গলে আমি ভি উলিয়াব লাগিব আৰু প্ৰকৃতি যেতিয়া কব তেতিয়া আমাৰ এম উলিয়াব লাগিব অৰ্থাৎ বিবৰ্ধন উলিয়াব লাগিব ঠিক আছে প্ৰথমতে চাবা কি দিয়া আছে কি দিয়া আছে 15 সেন্টিমিটার ফোকাস দৈৰ্ঘ্যৰ উত্তল দাপন সো এফ কি আছে 15 সেন্টিমিটার কি দাপন উত্তল দাপন সো উত্তল দাপনৰ ফোকাস দৈৰ্ঘ্য অলৱেজ পজিটিভ হয় আৰু কি আছে ইউ আছে লক্ষ্যবস্তু দূৰত্ব আছে 10 সেন্টিমিটার লক্ষ্যবস্তু সদায় কি ঋণাত্মক হয় সকলো সেন্টিমিটাৰতে আছে ঠিক আছে সো আমাক লাগে কি ভি লাগিব আৰু লাগে কি এম লাগিব ঠিক আছে বিবৰ্ধন লাগিব সো আমি জানো যে কি জানো যে দাপনৰ যেটো সূত্ৰ আছিল 1/v + 1/u = 1/f এটো আমি জানো সো আমাক লাগে কি 1/v লাগে বাকি বিলাক আমি রাইট সাইডত লৈ যাম ঠিক আছে এতিয়া সো 1/v = যদি আমি বহাই দিও 15 এটো f ৰ মান 15 আছে মাইনাস u ৰ মান কিমান আছে 10 সো এটা ঋণাত্মক মান থাকিলে ব্ৰেকেটত লিখিব লাগে ঠিক আছে এতিয়া সো 1/v = 1/15 প্লাস মাইনাস প্লাস হৈ গল সো 1/10 এতিয়া সো 1/v = এতে লসাগু লব লাগিব এটো 15 আৰু 10 ৰ লসাগু সাপোজ এটো 5 যদি লোৱা এটো 3 * 32 বাকি গোটেইখিনি পূৰণ কৰি দিব লাগিব এটো 5 * 3 * 2 কিমান হৈ গল 30 হৈ গল সো এটো হ'ব 30 সো এটো 15 * 2 প্লাস এটো 3 হৈ যাব 10 * 3 30 হৈ গল ঠিক আছে এতিয়া সোয়া সো এতিয়া সোয়া 1/v আমি কি পালো 1/v পালো 5 divided by 30 এটো যদি তুমি বজ্র পূরণ করা 5v = 30 হৈ যাব তে v = 30/5 ঠিক আছে আৰু v = কি পাই যাম আমি 6 সেন্টিমিটার এই 6 সেন্টিমিটার যে পালো এটো হৈছে প্ৰতিবিম্বৰ দূৰত্ব মানে প্ৰতিবিম্বৰ অৱস্থানটো আমি পাই গলো প্ৰতিবিম্বৰ অৱস্থান +6 সেন্টিমিটার 6 সেন্টিমিটার প্লাস হোৱা মানে কি প্লাস হোৱা মানে সোয়া এই প্লাস x অক্ষত আছে ঠিক আছে প্লাস x অক্ষত মানে দাপনৰ পিছফালে হৈ গল ঠিক আছে আৰু আমি জানো যে উত্তল দাপন কি সদায় দাপনৰ পিছফালে প্ৰতিবিম্ব গঠন কৰে সো এতিয়া আমি কি লিখিব পাৰো যে অতএব প্ৰতিবিম্বৰ অৱস্থান দাপনৰ পিছফালে কিমান সেন্টিমিটার 6 সেন্টিমিটার দূৰত্বত অৱস্থিত এইটো আমি পাই গলো ঠিক আছে এতিয়া আকৌ আমাক লাগিব কি বিবৰ্ধন লাগিব m লাগিব আকৌ বিবৰ্ধন m = -v/u এটো আমি জানো সো m ৰ মান উলিয়াবলে v আছে কি 6 আৰু u আছে কি u কত গল -10 সো -10 আহি গল সো মাইনাসে এটো কিন্তু প্লাস হৈ গল ঠিক আছে 6/10 আহি গল এতিয়া আমি কি পাই যাম m = 0.6 সো m ৰ মানটো ধনাত্মক ওলাইছে ঠিক আছে বিবৰ্ধন যদি ধনাত্মক হয় তেনেহলে প্ৰতিবিম্ব কি হয় অসৎ প্ৰতিবিম্ব হয় আৰু অসৎ প্ৰতিবিম্ব সদায় কি হয় থিয় হয় এটো আমি জানো তো যেহেতু বিবৰ্ধন কি ধনাত্মক গতিকে প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব অসৎ আৰু থিয় হ'ব
ঠিক আছে যদি বিবৰ্ধন ধনাত্মক হ'লে প্ৰতিবিম্বৰ প্ৰকৃতি কি হয় অসৎ আৰু থিয় হয় সো এনেদৰে কি কি দিয়া আছে এইটো আমি লিখি ললো তাৰ পিছত ফৰ্মুলাত পুট কৰি বাকি মানবোৰ আমি এনেদৰে উলিয়াব পাৰি যদি বিবৰ্ধন ধনাত্মক হয় প্ৰতিবিম্ব অসৎ আৰু থিয় হ'ব বিবৰ্ধন যদি ঋণাত্মক ওলায় তেনেহ'লে ই সৎ আৰু ওলোটা হৈ যাব এইখিনি কথা অনুশীলনীৰ 14 নম্বৰ অংকটো কৰিম সো এইটো 2016 আৰু 18 ত আহিছে সো এইবাৰো আহিব পাৰে অলপ ভালদৰে মনোযোগ দি চাবা ঠিক আছে 30 সেন্টিমিটাৰ ভাঁজ বেখাৰদৰ উত্তল দাপন এখনৰ সন্মুখত 20 সেন্টিমিটাৰ দূৰত্বত 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা ৰখা হল ইয়াৰ প্ৰতিবিম্বৰ অৱস্থান প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা সো প্ৰতিবিম্বৰ অৱস্থান বুলি ক'লে আমি ভি উলিয়াব লাগিব প্ৰকৃতি বুলি ক'লে আমি এম উলিয়াব লাগিব আৰু আকাৰ বুলি ক'লে যেহেতু ইয়াতে 5 সেন্টিমিটাৰ লক্ষ্যবস্তুৰ উচ্চতা যেহেতু দিয়া আছে সো এটো এইচ ড্যাশটো উলিয়াব লাগিব অৰ্থাৎ প্ৰতিবিম্বৰ উচ্চতাটো আমি উলিয়াব লাগিব লক্ষ্যবস্তুৰ উচ্চতা থাকিলে প্ৰতিবিম্বৰ উচ্চতা উলিয়াব লাগে সো ইয়াতে সোৱা দিয়া আছে কি কি দিয়া আছে ভাঁজ বেখাৰদ r is equal to 30 সেন্টিমিটার সোয়া যেহেতু এটু উত্তল দাপন সো উত্তল দাপনৰ r2 এটু প্লাস x এটু মাইনাস x সো উত্তল দাপনৰ r এইটো তোমাৰ কি প্লাস x অক্ষত আছে সো এটু প্লাস আছে ঠিক আছে সো আমি f ইয়াৰ পৰা পাই যাম f is equal to 15 সেন্টিমিটার আমি জানো f is equal to r/2 সো r আছে 30/2 is equal to 15 হৈ যাব ঠিক আছে সো এইটো ডাইৰেক্ট আমি লিখি দিছো ইয়াতে f is equal to 15 সেন্টিমিটার আৰু কি আছে ইউ আছে লক্ষ্যবস্তু কিমান আছে 20 সেন্টিমিটার সকলোবিলাক সেন্টিমিটাৰত দিয়া আছে লক্ষ্যবস্তুৰ উচ্চতা দিয়া আছে h is equal to 5 সেন্টিমিটার ঠিক আছে এইখিনিতে এটা বস্তু মনত ৰাখিবা কেতিয়াবা এই সেন্টিমিটাৰ নিদি মিলিমিটাৰত দিয়া থাকে সাপোজ এতে 500 মিলিমিটাৰত থাকিব পাৰে 500 মিলিমিটাৰ মানে কি 5 সেন্টিমিটাৰ তোমালোকে জানা 100 মিলিমিটাৰ সমান 1 সেন্টিমিটার ঠিক আছে কেতিয়াবা এই সেন্টিমিটাৰত মানটো নিদি মিলিমিটাৰতো দিব পাৰে এনেকুৱা প্ৰশ্ন 2020 আহিছিল ঠিক আছে এইটো বিষয় আমি পিছত আলোচনা কৰিম সো ইয়াতে সোৱা লক্ষ্যবস্তুৰ উচ্চতা কি 5 সেন্টিমিটাৰ দিয়া আছে আমাক লাগে কি v লাগিব v is equal to what m লাগিব m is equal to what আৰু কি লাগিব h dash is equal to what যেহেতু h দিয়া আছে লক্ষ্যবস্তুৰ উচ্চতা আমি দিয়া থাকিলে প্ৰতিবিম্বৰ উচ্চতা আমি উলিয়াম সো আমি জানো যে এটো লিখিব লাগিব 1/v plus 1/u is equal to 1/f সো ইয়াৰ পৰা আমাক লাগে কি v লাগে সো v টো আমি ইফালে ৰাখিম বাওফালে বাকিবিলাক আমি হোফালে লৈ যাম তাৰ পিছত সোৱা মানবিলাক আমি পুট কৰি দিম f ৰ মান কিমান আছে 15 আমি পাই গলো আৰু কি u ৰ মান কিমান আছে -20 আমি পাই গলো সো এটো আমি যদি লিখো এটো 1/v হ'ব 1/15 এটো মাইনাসে প্লাস হৈ যাব এটো 1/20 ঠিক আছে 1/ আমি 20 পাই গলো এতিয়া সোৱা 1/v is equal to 1/15 plus 1/20 আমি পাই গলো ইয়াৰ পৰা আমি লসাগু উলিয়াব লাগিব লসাগু কিমান হ'ব এটো 15 আৰু 20 লসাগু এটো যদি 5 দিয়া হয় এটো 3 4 হ'ব এটা 5 into 3 into 4 কিমান হৈ যাব 60 হৈ যাব ঠিক আছে এটো লখাও 60 এটো 4 plus 3 আহি যাব ঠিক আছে এতিয়া সোৱা 1/v is equal to 60/7 আহিব এতিয়া v is equal to কি লিখিম এটো 60/7 ডাইৰেক্টলি আমি লিখিব পাৰো এতিয়া কি উলিয়াব v is equal to কি উলিয়াব সোৱা এটো 8.57 আহি যাব তুমি যদি উলিওৱা এটো আহি যাব ইমান সেন্টিমিটার ঠিক আছে সো আমি কি পাই গলো প্ৰতিবিম্বৰ অৱস্থানটো আমি পাই গলো প্ৰতিবিম্বৰ অৱস্থান সো ভি পাই গলো অতএব প্ৰতিবিম্বৰ অৱস্থান কত পাই গলো দাপনৰ পিছফালে সো পজিটিভ মান ওলাইছে মানে দাপনৰ পিছফালে হ'ব দাপনৰ পিছফালে 8.57 সেন্টিমিটার দূৰত্বত অৱস্থিত এইটো আমি পাই গলো ঠিক আছে এতিয়া সোৱা এতিয়া আকৌ আমাক কি লাগিব m লাগিব m মানে বিবৰ্ধন আমি উলিয়াম কি m is equal to -v/u সোৱা বিবৰ্ধন কিন্তু -v/u
এইটো চোৱা মাইনাছ ভিৰ মান কিমান আছে ভিৰ মান আছে 8.57 আৰু কি ইউৰ মান কিমান আছে -20 সো -20 পাই গলো আৰু কি এতিয়া পাম m = 8.57 ডিভাইডেড বাই 20 মানে এটো প্লাস হৈ গল এতিয়া চোৱা ইফালে m = আমি এই যে 8.57 আছে 8.57 এর আগৰ মানটো কি 60/7 এই মানটো আমি লিখিম ঠিক আছে আমাৰ সুবিধাৰ কাৰণে 60/7 লিখিম যাতে আমাৰ সুবিধা হয় আৰু ইফালে তলত কি আছে 20 আছে এতে 22 এতে যদি কটাকটি কৰো এটা 3 আহিব আমি পাই গলো m = 3/7 3/7 এটো হৈ যাব কি 0.42 বিবর্ধনের কোনো একক নাই আমি সব বিবর্ধন কি পালো ধনাত্মক পালো যদি বিবর্ধন ধনাত্মক হয় তেনেহলে প্রতিবিম্বটো কি হয় অসৎ আৰু থিয় হ'ব যেহেতু বিবর্ধন ধনাত্মক ঠিক আছে গতিকে প্রতিবিম্বর প্রকৃতি অসৎ আৰু থিয় হ'ব ঠিক আছে সো আমি চোৱা ইউ পাই গলো ভি পাই গলো আৰু এম পাই গলো আমাক আৰু কি লাগে এইচ ডি এছ লাগে অতএব এইচ ডি এছ মানে প্রতিবিম্বর উচ্চতা অতএব প্রতিবিম্বর উচ্চতা এইচ ড্যাশ সমান m * h ডাইরেক্ট আমি এই ফর্মুলাটো লিখিব পাৰো আমি জানো এটা ফর্মুলা আছিল m = h'/h এটা তোমালোকে জানাই আগতে দিয়া আছিল থিওরি ক্লাছত সো h' কি হৈ যাব m * h সো এই ফর্মুলাটো আমি ডাইরেক্টলি ইয়াতে লিখিছো ঠিক আছে সো এতিয়া চোৱা এই মানবিলাক আমি বহাই দিম m ৰ মান কিমান আছে 0.42 সো আছে 0.42 আৰু h কিমান আছে h টো 5 cm 5 ঠিক আছে সো 0.42 এর আগৰ মান কি আছিল 3/7 into 5 সো এইটো 15/7 এইটো কি হৈ যাব 2.14 সেন্টিমিটার হৈ যাব অর্থাৎ আমি এইচ ডি এস অর্থাৎ প্রতিবিম্বর উচ্চতা আমি পাই গলো 4.14 অতএব প্রতিবিম্বটো লক্ষ্য বস্তুৰ আকাৰতকৈ সৰু হ'ব আৰু ইয়াৰ উচ্চতা হ'ব 2.14 অতএব প্রতিবিম্বর আকার লক্ষ্য বস্তুৰ আকাৰতকৈ সৰু হ'ব আৰু ইয়াৰ উচ্চতা 2.14 সেন্টিমিটার ঠিক আছে সো এনেদৰে চোৱা আমি ভি এম আৰু এইচ ড্যাশ ঠিক আছে ভি মানে প্রতিবিম্বর অবস্থান পাই গলো প্রতিবিম্বর অবস্থান প্রকৃতি পাই গলো এমৰ পৰা প্রকৃতি পাই গলো যে অসৎ আৰু থিয় আৰু এইচ ড্যাশৰ পৰা আমি প্রতিবিম্বর উচ্চতা পাই গলো সো এনেকে আমি অঙ্কবোৰ কৰিব লাগে কি দিয়া আছে 2015 ত আহিছে এসএসএলসি উত্তল দাপন এখনৰ সন্মুখত 10 সেন্টিমিটার দূৰত্বত বস্তু এটা ৰখা হৈছে সো দিয়া আছে যেহেতু বস্তু রখার কথা হয়েছে এনেহলে ইউ দিয়া আছে ইউ 10 সেন্টিমিটার ঠিক আছে আৰু দাপনৰ পিছফালে 5 সেন্টিমিটার দূৰত্বত প্রতিবিম্ব গঠন হৈছে ভি = 5 সেন্টিমিটার দাপনৰ পিছফালে অর্থাৎ প্লাস x অক্ষত আছে সো এটো প্লাসে হ'ব আমাক লাগে কি এফ লাগে ফোকাস দৈৰ্ঘ্য কিমান এইটো উলিয়াব দিছে ঠিক আছে দাপনৰ ফোকাস দৈৰ্ঘ্য কিমান সো আমি জানো যে 1/v plus 1/u = 1/f ঠিক আছে সো আমাক লাগে কি 1/f লাগে সো f টো আমি বাওফালে লিখিলো 1/v plus 1/u ডাইরেক্ট আমি এটো লিখিব পাৰো সো f v ৰ মান কিমান আছে 5 প্লাস এটো u ৰ মান কিমান আছে -10 এতিয়া সো 1/f 1/5 এটো প্লাস মাইনাসে মাইনাস হৈ যাব 1/10 হৈ গল ঠিক আছে সো এতিয়া সোয়া যদি আমি লসাগু উলিয়াও লসাগু কিমান হ'ব লসাগু 10 হৈ যাব এতিয়া এটো 2 হ'ব -1 এতিয়া ইফালে সোয়া
1/f ইজ ইকুয়াল টু কিমান ওলাল সো 2 - 1 1/10 1/10 অতএব f ইজ ইকুয়াল টু 10 সেন্টিমিটার এটা আমি বজ্র পূরণ কৰিছো ঠিক আছে এতিয়া চোৱা কি ফোকাস দৈৰ্ঘ্য কি ধনাত্মক ফোকাস দৈৰ্ঘ্য ধনাত্মক আমি জানো অবতল দাপনৰ এটো উত্তল দাপন আছে সো উত্তল দাপনৰ ফোকাস দৈৰ্ঘ্য তো ইফালে থাকিব সো ফোকাস দৈৰ্ঘ্য অলৱেজ প্লাস x অক্ষতে আছে সো ফোকাস দৈৰ্ঘ্য ধনাত্মক হৈ ওলাব সো অতএব উত্তল দাপনখনৰ উত্তল দাপনখনৰ ফোকাস দৈৰ্ঘ্য কিমান হ'ব 10 সেন্টিমিটার সো এইটোই অঙ্ক ঠিক আছে ভেরি সিম্পল এই সিম্পল অঙ্কয়ে দিয়ে তোমালোকে খালি অলপ মাইন্ডলি অঙ্কবোৰ চাবা কি কি দিয়ে আছে কি কি উলিয়াব লাগে এইখিনি কথা ভালদৰে লিখি লৈ অঙ্ক কৰিবা তেনেহলে একো আমি অবতল দাপনৰ কেইটামান অঙ্ক কৰিম চোৱা প্ৰথমতে মই উদাহৰণ 10.2 টো লৈছো যাতে তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হয় সো এতে কি কৈছে 15 সেন্টিমিটার ফোকাস দৈৰ্ঘ্যৰ অবতল দাপন ইয়াতে লৈছে সাপোজ এইটো অবতল দাপন এইটো অবতল দাপন কিমান সেন্টিমিটার ফোকাস দৈৰ্ঘ্য সাপোজ এইটো সি এইটো এফ আছে এইটো পি আছে ঠিক আছে 15 সেন্টিমিটার ফোকাস দৈৰ্ঘ্য এফ আছে কিমান 15 সেন্টিমিটার ঠিক আছে এতে আমি দিয়া আছে আমি লিখিম দিয়া আছে এফ ইজ ইকুয়াল টু 15 সেন্টিমিটার সো এইটো কি মাইনাস x অক্ষত আছে মাইনাস x অক্ষত এইটো হল প্লাস x অক্ষ সো এতে আগত কি মাইনাস দিব লাগিব আৰু কি আছে 25 সেন্টিমিটার দূৰত্বত 4 সেন্টিমিটার আকাৰৰ লক্ষ্যবস্তু ৰখা হৈছে সো ইউ আছে কি -25 সেন্টিমিটার সাপোজ এইখিনি যদি 15 সেন্টিমিটার হয় এতে 25 সেন্টিমিটার হ'বলৈ হলে 15 এইখিনি 15 হৈ গল সো 25 সেন্টিমিটার হ'বলৈ হলে এইখিনি মানত হ'ব লক্ষ্যবস্তু ঠিক আছে সো লক্ষ্যবস্তুটো এইখিনি মানত হ'ব আৰু ইয়াৰ উচ্চতা কিমান 4 সেন্টিমিটার এইটো আমি জানো এইটো y ড্যাশ ঠিক আছে সো এইটো y অক্ষত সদায় লক্ষ্যবস্তুটো থাকে সেই কাৰণে লক্ষ্যবস্তুৰ উচ্চতাটো প্লাস হয় এইটো আছে 4 সেন্টিমিটার 0.0 এইটো লিখিব নালাগে ঠিক আছে এইখিনি আমি পাই গলো সো পৰ্দাখন কিমান দূৰত্বত ৰাখিলে ই কি স্পষ্ট প্ৰতিবিম্ব গঠন হ'ব অৰ্থাৎ আমাক কি লাগিব ভি লাগিব আৰু কি প্ৰকৃতি লাগিব প্ৰকৃতি কলে তো আমাৰ এম উলিয়াব লাগিব আৰু কি যেহেতু এইচ আছে এইচ ড্যাশ টু আমাক লাগিব আকাৰৰ কাৰণে সো ইয়াতে প্ৰথমতে চোৱা লক্ষ্যবস্তু কত আছে এফ আৰু সিৰ মাজত আছে এফ আৰু সিৰ মাজত অবতল দাপনৰ ক্ষেত্ৰত যদি লক্ষ্যবস্তু থাকে প্ৰতিবিম্ব কত গঠন হয় সাপোজ এইটো মুখ্য অক্ষৰ সমান্তৰালকৈ এটা আমি ৰশ্মি লৈছো ৰশ্মি ললে কি ই ফোকাস দি উলিয়াই যাব এটা মনত ৰাখিবা ফোকাস দি উলিয়াই যাব আন এটা ৰশ্মি যদি আমি এনেকৈ লওঁ ফোকাস দি যদি আমি বাহিৰ কৰি দিওঁ তেনেহলে ই মুখ্য অক্ষৰ সমান্তৰালকৈ এনেকৈ ওলাই যাব চোৱা ইয়াতে সিৰ বাহিৰত কটাকটি কৰিব সিৰ বাহিৰত সো ইয়াতে ফোকাস দৈৰ্ঘ্য এইটো আছে 15 সেন্টিমিটার এইখিনি সো যদি r বুলি কওঁ r কিমান হ'ব r হ'ব 30 সেন্টিমিটার 15 ডাবল r হয় ঠিক আছে সো 30 কৈ বেছি হ'ব চাবা ভিৰ মানটো 30 কৈ বেছি হ'ব এইটো আমি এতে উলিয়াম সো আমি জানো যে কি জানো 1/v plus 1/u is equal to 1/f আমাক লাগে কি v লাগে 1/v is equal to 1/f minus 1/u so 1/v f এর মান আমি বহাই দিম এটো -15 এটো -u এর মান কিমান আছে -25 ঠিক আছে এতিয়া সোয়া এটো মই মুছি দিলো সো কি হবো 1/v is equal to কিমান আছে -1/15 এটো মাইনাস প্লাস হৈ গল এটো 25 এটো লখাগু উলিয়াব লাগিব লখাগু কিমান হ'ব 15 আৰু 25 ৰ লখাগু এটো 5 দি যদি 3 এটো 5 সো 5 * 3 * 5 কিমান হৈ যাব 75 হৈ যাব এটো 75 এটো 5 প্লাস এটো 3 এটো মাইনাস হ'ব এটো আগফালে মাইনাস আছে ঠিক আছে সো 1/v is equal to কিমান হ'ব -2/75 সো কি আহিব সো v is equal to -75/2 so v is equal to -37.5 সেন্টিমিটার সো আমি পাই গলো কি
প্রতিবিম্বর দূরত্ব -37.5 সেন্টিমিটার। সো মাইনাস মানে মাইনাসে এক্স অক্ষত, এইটো আমি আগতে ছবি আঁকিছিলোঁ, ঠিক আছে। সো অতএব পৰ্দাখন প্ৰতিবিম্ব স্পষ্ট প্ৰতিবিম্বটা পাবলৈ হ'লে দাপনৰ পৰা কিমান দূৰত্বত পৰ্দাখন ৰাখিব লাগিব। অতএব স্পষ্ট প্ৰতিবিম্ব পাবলৈ হ'লে স্পষ্ট প্ৰতিবিম্ব পাবলৈ হ'লে পৰ্দাখন 37.5 সেন্টিমিটাৰ পৰ্দাখন দাপনখনৰ পৰা ঠিক আছে কিমান 37.5 সেন্টিমিটাৰ দূৰত্বত ৰাখিব লাগিব। এইটো আমি পাই গ'লো, ঠিক আছে। এতিয়া চোৱা, এতিয়া আমি কি উলিয়াব লাগিব, এম লাগিব। আকৌ বিবৰ্ধন, আকৌ বিবৰ্ধন এম ইজ ইকুৱেল টু মাইনাছ ভি বাই ইউ। এতিয়া মাইনাছ ভি বাই ইউ এমৰ মানতো বহাই দিব লাগিব। মাইনাছ ভিৰ মান কিমান পালোঁ, -37.5 ব্ৰেকেট দি দিয়া, আৰু কি আছে ইউ কিমান আছে -25, ঠিক আছে। সো তিনিটা মাইনাছ আছে। সো মাইনাছে মাইনাছে প্লাছ হৈ গ'ল, আকৌ এটা মাইনাছ থাকি যাব, এইটো এটা মাইনাছ থাকি যাব। এইটো 37.5 মানে 75/2 ইনটু 25 তলত আছে। এইটো এম ইজ ইকুৱেল টু -3/2, এইটো 25 দি কাটাকাটি কৰিলে 3/2 আহিব। তো এম ইজ ইকুৱেল টু কিমান হৈ যাব -1.5 মানে এইটো লক্ষ্য বস্তুটো প্ৰতিবিম্বৰ আকাৰটো লক্ষ্য বস্তুৰ আকাৰতকৈ ডাঙৰ হ'ব। চাবা, তো আমি বিবৰ্ধন কি পালোঁ, ঋণাত্মক। যিহেতু বিবৰ্ধন ঋণাত্মক, গতিকে প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব, হত আৰু ওলোটা হ'ব, ঠিক আছে। আকৌ আমাৰ কি উলিয়াব লাগিব, আকৌ নিদি তুমি এতিয়া দিব পাৰা, এতিয়া এইচ ডেছ লাগিব, প্ৰতিবিম্বৰ উচ্চতা এইচ ডেছ সমান এম ইনটু এইচ। এইটো ফৰ্মুলাটো মই আগতে কৈ দিছোঁ তোমালোকক। চ' এমৰ মান কিমান আছে, এমৰ মান কিমান ওলাল 1.5 মাইনাছ 1.5, আৰু এইচ কিমান আছে, এইচ কিমান 4 সেন্টিমিটাৰ, 4, ঠিক আছে। এতিয়া 1.5 আৰু 4 হৈ যাব 6 সেন্টিমিটাৰ। এইটো হৈ গ'ল প্ৰতিবিম্বৰ উচ্চতা। সো লক্ষ্য বস্তুৰ উচ্চতাতকৈ প্ৰতিবিম্বৰ উচ্চতাৰ কি আছে, বেছি আছে, ঠিক আছে। সো ইয়ে আছিল অতএব প্ৰতিবিম্বৰ আকাৰ লক্ষ্য বস্তু, অতএব প্ৰতিবিম্বৰ আকাৰ লক্ষ্য বস্তুৰ আকাৰতকৈ কি হ'ব, ডাঙৰ হ'ব। লক্ষ্য বস্তুৰ আকাৰতকৈ কি হ'ব, ডাঙৰ হ'ব। সো এয়া আছিল তোমালোকৰ এইটো 10.2 তোমালোকৰ কিতাপৰ 171 পেজৰ কুৱেশ্যন নম্বৰ 2টো আমি অধ্যয়ন কৰিম, আমি সলভ কৰিম। চোৱা, অৱতল দাপন এখনে ইয়াৰ সন্মুখত 10 সেন্টিমিটাৰ দূৰত্বত ৰখা বস্তু এটাৰ 3 গুণ বিবৰ্ধিত সৎ প্ৰতিবিম্ব। মনত থাকিবা কি কি দিয়া আছে, এইটো আগত লিখি লোৱা। কি দিয়া আছে, সন্মুখত লক্ষ্য বস্তু দূৰত্ব দিয়া আছে। সো অৱতল দাপনৰ ইয়াৰ সন্মুখত 10 সেন্টিমিটাৰ দূৰত্বত ৰখা বস্তু ৰাখিছে, কেই সেন্টিমিটাৰ দূৰত্বত, 10 সেন্টিমিটাৰ দূৰত্বত বস্তু ৰাখিছে। আৰু কি বস্তুটো কি 3 গুণ বিবৰ্ধিত সৎ প্ৰতিবিম্ব। বিবৰ্ধন আমি জানো এম আছে কি 3 গুণ বিবৰ্ধিত সৎ প্ৰতিবিম্ব গঠন কৰিছে। আৰু কি যেহেতু সৎ প্ৰতিবিম্ব, সো সৎ প্ৰতিবিম্বৰ বিবৰ্ধন কি হয়,
ঋণাত্মক হয় সো m -3 এটুও দিয়া আছে বিবর্তনের একক নাই এটু আমি জানো সো প্রতিবিম্বর অবস্থান নির্ণয় করা সো v what ভেরি সিম্পল অঙ্ক হয় এটু সো আমি জানো আমি জানো যে বিবর্ধন m -v/u এটু আমি জানো সো ইয়ার পর যদি আমি v2 বাওফালে লৈ লও v কি হৈ যাব -m * u এতে v কিমান হৈ যাব m ৰ মান কিমান আছে -3 এটু -3 আছে এটু মাইনাস তো ফর্মুলার মাইনাস এটু -3 ইনটু u কিমান আছে -10 সো v কিমান পাই গলো মাইনাসে মাইনাসে এটু প্লাস হৈ গল সো 3 ইনটু -10 এটু আকো মাইনাসে ওলাই যাব -30 সেন্টিমিটার অতএব প্রতিবিম্বর অবস্থান প্রতিবিম্বর অবস্থান মাইনাস আছে এটাকে দাপনের আগফালে হবে না পাশফালে হবে দাপনের আগফালে হবে ঠিক আছে প্রতিবিম্বর অবস্থান দাপনখনৰ আগফালে 30 সেন্টিমিটার দূরত্বত অবস্থিত এতিয়া আমি তোমালোকৰ অনুশীলনীৰ 15 নম্বৰ আমি অংকটো কৰিম আৰু এইটো 2020 আমাৰ আহিছিল এসএসএলসিত সো প্ৰথমতে সয় কি দিয়া আছে 18 সেন্টিমিটার ফোকাস দৈৰ্ঘ্যৰ অবতল দাপন এখনৰ সন্মুখত 27 সেন্টিমিটার দূৰত্বত 7 সেন্টিমিটার আকাৰৰ বস্তু এটা ৰখা হৈছে কি দিয়া আছে আগত লিখি লোৱা সো দিয়া আছে কি ফোকাস দৈৰ্ঘ্য f -18 সেন্টিমিটার তোমালোকে জানা যে এইটো অবতল দাপন সো অবতল দাপনৰ ফোকাস দৈৰ্ঘ্য কি হয় সদায় কি হয় মাইনাস হয় অবতল দাপনৰ ফোকাস দৈৰ্ঘ্য সদায় কি হ'ব যেহেতু এইটো -x অক্ষ এইটো +x অক্ষ এতিয়া চোৱা আৰু কি লক্ষ্যবস্তু দূৰত্ব 27 সেন্টিমিটার ইউ আছে -27 সেন্টিমিটার এইটো যদি ফোকাস দৈৰ্ঘ্য এইটো 18 হয় 18 সো 18 ডাবল কৰিলে তোমাৰ 36 হয় ঠিক আছে কিন্তু এইটো কি আছে 27 অর্থাৎ সি আৰু এফ ৰ মাজত লক্ষ্যবস্তু আছে চোৱা আৰু তোমাৰ এইচ আছে কি 7 সেন্টিমিটার এইচ আছে 7 সেন্টিমিটার সো ইয়াতে চোৱা এইটো সাপোজ এইখিনি তোমাৰ আছে লক্ষ্যবস্তু সি আৰু এফ ৰ মাজত 7 সেন্টিমিটার যেহেতু লক্ষ্যবস্তুৰ উচ্চতা 7 সেন্টিমিটার আমার প্রতিবিম্বর উচ্চতা আমাক উলিয়াব লাগিব এই আকাৰৰ ক্ষেত্ৰত এইচ থাকিলে এইচ ড্যাশটো উলিয়াব লাগে প্রকৃতিৰ ক্ষেত্ৰত আমি কি এম উলিয়াব লাগে আৰু ইয়াতে প্ৰতিবিম্ব কিমান দাপনখনৰ পৰা কিমান দূৰত্বত পৰ্দা ৰাখিলে প্ৰতিবিম্ব পাম তাৰ কাৰণে আমি কি ভি উলিয়াব লাগিব অৰ্থাৎ ভি হোৱাট এম হোৱাট আৰু কি এইচ ড্যাশ হোৱাট এইখিনি কথা আমাৰ উলিয়াব লাগিব এনে আমি আগত চাই লৈছো যেহেতু ফোকাস দৈৰ্ঘ্য আমাৰ এইখিনি কি 18 সেন্টিমিটার আছে আৰু এতিয়া আমাৰ যেটো লক্ষ্যবস্তু আছে ইউ আছে সো ইউ 27 সো 27 যদি হয় আমি আর ৰ মানটো আমি কিমান পাম আর ৰ মান এইটো 18 ক ডাবল কৰিলে আমি 36 পাই যাম 36 হ'ব আর সো ইউ আছে কি ইউ তোমাৰ আছে 27 ইউ আছে 27 ঠিক আছে তাৰ মানে সি আৰু এফ ৰ মাজত তোমাৰ কি থাকিব লক্ষ্যবস্তুটো থাকিব এইটো সিধা যদি এতে পৰে তো ফোকাস দি কি উলিয়াই যাব সবা ফোকাস দি উলিয়াই যাব আৰু এটা ৰশ্মি যদি আমি ফোকাস দি লৈ লও তেনেহলে কি মুখ্য অক্ষৰ সমান্তৰালকৈ এনেদৰে উলিয়াই যাব আৰু এটো কি সিৰ বাহিৰত এটো কটাকটি কৰিব আগৰ অংকটোৰ নিচিনা ঠিক আছে সো আমি গম পাই গলো আৰু এটো চোৱা লক্ষ্যবস্তুৰ ওলোটা প্ৰতিবিম্ব গঠন হৈছে দাপনৰ আগফালে সো এটো অসৎ প্ৰতিবিম্ব গঠন হ'ব এটো সৎ প্ৰতিবিম্ব গঠন হ'ব দাপনৰ আগফালে কি হয় সৎ প্ৰতিবিম্ব সো প্রকৃতি সৎ আৰু ওলোটা পাই যাম আমি গোটেইখিনি বস্তু আমি গমে পালো কিন্তু আমি অঙ্কটো কৰিব লাগিব সো আমি জানো যে আমি জানো যে 1/v plus 1/u = 1/f এতিয়া 1/v 1/f minus 1/u
ইউ এতিয়া আমি মানবোৰ আমি বহাই যাম চাবা 1/v আমাক লাগে সো f ৰ মান কিমান আছে -18 আছে মাইনাস ইউ ৰ মান কিমান আছে -27 -2 দিব লাগিব আৰু এটো ব্ৰেকেটত দিব লাগে সদায় সো 1/v আছে -18 মাইনাস মাইনাস প্লাস হৈ গল 1/27 আহি গল এতিয়া তুমি ইফালে আহা তো 1/v আমি পাই গলো কি -1/18 প্লাস 1/27 এটো লসাগু উলিয়াব লাগিব 1/v লসাগু কিমান তোমার 18 আৰু 27 ৰ লসাগু যদি উলিয়াও এটো 9 দি আমি 2 * 3 ঠিক আছে এতিয়া 9 * 2 * 3 কিমান হৈ যাব 54 এটো হৈ যাব -3 এটো +2 ঠিক আছে সো এতিয়া সোয়া সো 1/v কিমান আহিব এটো -1/54 এতিয়া যদি আমি v উলিয়াও v -54 সেন্টিমিটার এটো আমি পাই গলো সো প্রতিবিম্বর দূরত্ব কি হবে 54 সেন্টিমিটার এটো আছিল তোমার কি 36 সো সির বাহিরত হৈ গল 54 সেন্টিমিটার তোমার কি প্রতিবিম্ব আমি পাম এতিয়া দাপনখনৰ পৰা কিমান দূৰত্বত 57 সেন্টিমিটার দূৰত্বত পৰ্দাখন ৰাখিলে তাত স্পষ্ট প্রতিবিম্ব এটা পোৱা যাব অতএব দাপনখনৰ পৰা ঠিক আছে কিমান 54 সেন্টিমিটার দূৰত্বত কি পৰ্দা এখন ৰাখিলে কি তাত স্পষ্টকৈ প্রতিবিম্ব গঠন হব ঠিক আছে সো এটা আমি পাই গলো এতিয়া সোয়া আমি ভি পাই গলো এতিয়া এম লাগিব এতিয়া বিবর্ধন কি আছে বিবর্ধন m = -v/u এটো আমি জানো সো m = এতে মানবোৰ তুমি বহাই দিয়া ভিৰ মান কিমান আছে -54 ব্ৰেকেট দি দিয়া ইউ ৰ মান কিমান আছে -27 আছে ইউ কিমান আছে -27 এতিয়া সোয়া মাইনাস মাইনাস ক্যান্সেল হলে এটা মাইনাস থাকি যাব এটা -54/27 এতে কি m = মাইনাস এটো কি হয়ে যাব 57 এটো যদি তুমি কটাকটি করা কি পাবা 2 পাবা এতে সোয়া বিবর্ধন আমি পাই গলো কি 2 অর্থাৎ লক্ষ্যবস্তুতকৈ দুগুণ আকাৰৰ কি প্রতিবিম্ব গঠন হ'ব এটা আকাৰটো আমি গম পাম এতে প্রতিবিম্বৰ আকাৰটো আমি উলিয়াইলাম যেহেতু বিবর্ধনটো ঋণাত্মক আছে যেহেতু বিবর্ধন ঋণাত্মক অর্থাৎ প্রতিবিম্বর প্রকৃতি কি হবে যেহেতু বিবর্ধন কি ঋণাত্মক গতিকে প্রতিবিম্বর প্রকৃতি কি হব হত আৰু ওলোটা আকৌ যেহেতু এইচ আছে সো এইচ ডেছটো আমাক লাগিব সো এইচ ডেছটো আমি অটোমেটিক পাই যাম সো আকৌ প্রতিবিম্বর উচ্চতা এইচ ড্যাশ m into h সো m কিমান পালো -2 into h কিমান পালো h আছে 7 সেন্টিমিটার 7 সো এটি কি হয়ে যাব -14 সেন্টিমিটার অতএব প্রতিবিম্বর আকার লক্ষ্যবস্তুর আকাৰৰ কি দুগুণ হ'ব ঠিক আছে বলে 7 সেন্টিমিটার আছিল আমি কি 14 সেন্টিমিটার পাই গলো সো লক্ষ্যবস্তুৰ আকাৰৰ কি হৈ গল দুগুণ হৈ গল সো এনেদৰে
আমি অংকবোৰ কৰিব লাগে কথা এইটোৱে যদি মিলিমিটাৰত থাকিব পাৰে মিলিমিটাৰত থাকিলে তুমি সেন্টিমিটাৰত উলিয়ালে অংকটো কৰিবা ধুনীয়াকৈ হৈ যাব 2020 তোমাৰ মিলিমিটাৰতে উচ্চতাটো মিলিমিটাৰত দিয়া আছিল এটো সেন্টিমিটাৰত উলিয়াই লৈ তুমি প্ৰতি ইউমৰ উচ্চতাটো ইয়াতে উলিয়াব পাৰিবা ঠিক আছে তেতিয়া আমি পাই প্ৰতি ইউমৰ আমি আকাৰটো পাই যাম সো লক্ষ্যবস্তুৰ আকাৰৰ কি দুগুণ হ'ব সো ইয়া আছিল তোমালোকৰ দাপনৰ অংক যিমান প্ৰিভিয়াস ইয়াৰৰ কোশ্চেন আছিল আমি সকলোবিলাক সলভ কৰিলো ইয়াৰ উপৰিও তোমালোকৰ যদি আৰু কিবা প্ৰবলেম থাকে এটো মোক জনাব পাৰা সো তোমালোকে যদি মন দিয়ে এই ভিডিঅ'বোৰ চোৱা দাপনৰ যিমান অংক আছে অবতলে হওক উত্তলে হওক সকলোখিনি তোমালোকে কৰিব পাৰিবা কিন্তু এই অংক কৰাৰ আগত তোমালোকে থিওৰি ক্লাছটো আগত ভালদৰে চাই লবা থিওৰিৰ কনসেপ্ট যদি তোমালোকৰ ক্লিয়াৰ থাকে অংকত কোনো ভুল নহয় আৰু প্ৰত্যেক বছৰে এই দাপনৰ পৰা নহলে লেন্সৰ পৰা এটা বা দুটা অংক আহিয়ে থাকে সো আমি দাপনটো ক্লিয়াৰ কৰিলো ইয়াৰ পিছত আমি লেন্সৰ যিমান অংক আছে সকলোখিনি মই তোমালোকক ক্লিয়াৰ কৰি